नमो भगवते वासुदेवाय। ॐ नमो भगवते वासुदेवाय। ॐ नमो भगवते वासुदेवाय। प्रणाम প্ৰভুসকল, মোৰ পুনৰবাৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আলোচনা কৰিব আহিছোঁ যে আমি প্ৰভাতে শুই উঠি কাক দৰ্শন কৰিব লাগে আৰু কি প্ৰাৰ্থনা কৰিব লাগে, ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। আৰু ইয়াতে অনিচ্ছাকৃত ভুল হ'ব পাৰে, সকলোৱে ক্ষমা কৰিব। কৃষ্ণ। তেন্তে আমি আৰম্ভ কৰিছোঁ দীপ মন্ত্ৰ। दीप ज्योति परम ज्योति, दीप ज्योति जनार्दना, दीप हरतो मे पाप, दीप ज्योति नमोस्तुते। शुभं करोति कल्याणम् आरोग्य सुख संपदा, द्वेष बुद्धि विनाशाय आत्मा ज्योति नमोस्तुते। आत्मा ज्योति प्रदीप्ताय ब्रह्म ज्योति नमोस्तुते। ब्रह्म ज्योति प्रदीप्ताय गुरुर ज्योति नमोस्तुते। नमस्कार प्रभुসকল। दीप ज्योति परम ज्योति, दीप ज्योति जनार्दना। दीप হৈছে এগছি জ্বলি থকা চাকি গছ। এগছি চাকি গছবোৰ চাকি বন্তিক ভকতি প্ৰদীপ ভন্তি বুজা হৈছে, অৰ্থাৎ এগছি জ্বলি থকা চাকি গছে হৈছে জনাৰ্দন। জনাৰ্দনে হৈছে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক। তেওঁৱে সৰ্জন কৰে, তেওঁৱে পালন কৰে, তেওঁৱে সংসাৰ কৰে। সেইজনাৰ নামহে হৈছে জনাৰ্দন। আৰু এগছি জ্বলি থকা চাকি ৰূপী হৈ জনাৰ্দনী চলে। ক'ত আছে? আমাৰ আত্মাত আছে। এইখিনি আত্মাতে ভগৱান শ্ৰীকৃষ্ণ অৰ্থাৎ জনাৰ্দন ঈশ্বৰে জ্বলি থকাৰ কাৰণে আমি সকলো জীৱ হিচাপে জীয়াই আছো। সেইকাৰণে সৰ্বপ্ৰথমে আমি প্ৰাতঃকালতে স্মৰণ কৰিব লাগে দীপ জ্যোতি परम ज्योति, परम सत्य, परम हसा ज्योति रूपम जनार्दनम। जनार्दन ईश्वरे सत्य स्वरूपे आमार आत्मात चली आछे। সেইকাৰণে আমি প্ৰভাতে হৈ উঠি তেওঁক প্ৰণাম কৰিব লাগে। দীপ জ্যোতি জনাৰ্দনা আৰু দীপ জ্যোতি নমস্তুতে। তোমাক বাৰম্বাৰ নমস্কাৰ কৰোঁ। এইবুলি আমি প্ৰভাতে হৈ উঠি প্ৰণাম কৰিব লাগে প্ৰভু জনাৰ্দন ঈশ্বৰক। शुभम करोति कल्याणम आरोग्य सुख संपदा
যিদিনালৈকে তুমি মোৰ আত্মাত চৈতন্য হৈ ৰাখি থাকিব, দীপৰূপী ঈশ্বৰ জনাৰ্দন, তুমি ঈশ্বৰ প্ৰভু জ্বলি থাকিব, সেইদিনালৈকে মোৰ যিকোনো কাৰুকাৰ্য শুভ হ'ব। আৰু আৰোগ্য সুখ সম্পদা, আৰোগ্যই সুখ সম্পদ, নিৰোগী আৰু সুখ সম্পদ। ৰোগী হৈ যদি থাকে তেতিয়াহ'লে ইয়াতকৈ দুখী কি আছে? যদি আমি ৰোগী হৈ থাকো, সহস্ৰ সম্পদ থাকিলক, সহস্ৰ ধন থাকক, শান্তি আছে জানো প্ৰভুসকল? আমাৰ শান্তি নাই। লাখ টকা দি বিচনা কিনিছে, টোপনি নাই। ৰোগী হলে এনেকুৱা হয়। হাজাৰ টকা খৰচ কৰি আমি খাইছো, হজম নহয়। কি হলে তেনেকুৱা হয়? ৰোগী হলে তেনেকুৱা হয়। যদি আমি নিৰোগী হৈ থাকো, আৰোগ্য হৈ থাকো, তেতিয়াহ'লে ইয়াতকে সুখ সম্পদ নাই বুলি কৈছে। আৰোগ্য সুখ সম্পদা, আৰোগ্যই সুখ সম্পদ বুলি আমাক বুজাইছে। সেইকাৰণে আমি প্ৰভাতে শুই উঠি প্ৰভু জনাৰ্দন ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে। জনাৰ্দন ঈশ্বৰক যদি আমি পাহৰি পেলাওঁ, তেতিয়াহ'লে আমি নিজকে পৰমৰ ধন পায়ো হেৰুৱা লেখীয়া হৈ যাব। সেইকাৰণে প্ৰভুসকল, আমি প্ৰভু ভগৱন্ত ঈশ্বৰক ৰাতিপুৱা শুই উঠি প্ৰাৰ্থনা এই সেৱা ভাগি জনাব লাগে। আত্মা জ্যোতি নমস্তুতি, হে আত্মা, তোমাক মই বাৰম্বাৰ প্ৰণাম কৰোঁ। কিয় প্ৰণাম কৰিছো? হে আত্মা, তুমি মোৰ শৰীৰত সৰ্বদাই বিৰাজমান হৈ থাকো। তুমি যদি অকণমান যদি মোৰ শৰীৰখন এৰি পেলাই অকণমান বাহিৰ হৈ যায়, তেতিয়াহ'লে এই শৰীৰে জীয়াই থাকিব জানো? নাথাকে। এই চৈতন্য মূৰ্তি ঈশ্বৰ জনাৰ্দন ঈশ্বৰে দীপ ৰূপে জ্বলি আছে, ই যদি অকণমান বাহিৰ হৈ যায় নহয় প্ৰভুসকল, তেতিয়াহ'লে চকুৱে নেদেখা হ'ব, কাণে নুশুনা হ'ব, হাত ভৰিখন একদম আৰু খামোচ মাৰি ধৰিব নচলা হ'ব। ইয়াক নাজানি আমি ৰাতিপুৱা শুই উঠিয়ে ঠাণ্ডা দিনত জ্বৰ হৈছে, ঠাণ্ডা হৈছে, কম্বল ক'ত আছে, জাকেট ক'ত আছে, আমি একদম লওঁ নহয়নে বাৰু? আকৌ গৰম দিন আহিছে, গৰমত কি কৰিম? কিন্তু প্ৰভুসকল, ভক্ত স্বৰূপ মানুহসকলে শীত আৰু ঠাণ্ডা অনুভৱ নকৰে বুলি কৈছে। শীত আৰু ঠাণ্ডা অনুভৱ নকৰাকে যদি আমি প্ৰাতঃকালতে প্ৰভু ভগৱন্তক এই দীপ মন্ত্ৰটো যদি উচ্চাৰণ কৰোঁ, তেতিয়াহ'লে আমাৰ কোনো কালৰ পৰা বিপদ নহয় আৰু সমস্যা আহিব নোৱাৰে, কাল মায়াই আমাক চুব নোৱাৰে বুলি কৈছে। সেইকাৰণে প্ৰভাতে উঠি আমি দীপ মন্ত্ৰ গাব লাগে। আত্মা জ্যোতি প্ৰদীপ্তায়, তুমি আত্মা জ্যোতি হৈ সদায় যদি মোৰ হৃদয়ত ভাস কৰি থাকে, জ্বলি থাকে, তেতিয়াহ'লে মই চিৰদিনৰ কাৰণে জীয়াই থাকিম আৰু আপোনাৰ গুণনাম ল'ব পাৰিম আৰু সমাজৰ কাৰণে
সৎকৰ্ম কৰিব পাৰিম। এই বুলি আমি প্ৰাৰ্থনা কৰোঁ। দীপ মন্ত্ৰত এইবোৰ আছে। সেইকাৰণে প্ৰভুসকল, আমাৰ হিন্দু সনাতন যিমানখিনি আমাৰ অসমীয়া সমাজ আছে, ল'ৰা ছোৱালীৰ পৰা আদি কৰি ল'ৰা বুঢ়ালৈকে বুঢ়ীলৈকে সকলোৱে এই দীপ মন্ত্ৰটি প্ৰাতঃকালতে আমি স্মৰণ কৰিব লাগে। আৰু এই মন্ত্ৰটি আৰু এবাৰ গাই দিয়া হৈছে, সকলোৱে গাব। ওম নমো ভগৱতে বাসুদেৱায়। दीप ज्योति परम ज्योति, दीप ज्योति जनार्दना, दीप हर तू में पाप, दीप ज्योति नमोस्तुते। शुभ करोति कल्याणम, आरोग्य सुख संपदा, द्वेष बुद्धि विनाशाय, आत्मा ज्योति नमोस्तुते। आत्मा ज्योति प्रदीप्ताय, ब्रह्म ज्योति नमोस्तुते। ब्रह्म ज्योति प्रदीप्ताय, गुरुर ज्योति नमोस्तुते। এই বুলি প্ৰভাতে আমি শুই উঠি প্ৰাৰ্থনা কৰিব লাগে। দ্বেষ বুদ্ধি বিনাশায়, দেশ হিংসা ভাৱনা সকলো তুমি জনাৰ্দন ঈশ্বৰ ৰূপী যদি মোৰ হৃদয়ত ভাস কৰি আছে, তেনেহলে মোৰ দেশ হিংসা ভাৱনা সকলোবোৰ বিনাশায়, বিনাশ হৈ যোৱা। এই বুলি কাৰোবাৰ ভাল হোৱাক মই দেখিব পৰা নাই, কাৰোবাৰ ভাল কথা শুনিব পৰা নাই, কাৰোবাৰ ভাল চৰিত্ৰক মই যদি দেখিব পৰা নাই, সংযম কৰিব পৰা নাই, এই চৰিত্ৰটোক, হিংসা চৰিত্ৰটোক বিনাশ কৰিব লাগে। নিজকে নিজে বলি কৰি মাৰি শেষ কৰি দিব লাগে। সেইটোকে বুজাইছে। হে প্ৰভুসকল, প্ৰভু ভগৱন্তৰ ভকত হয়, তেতিয়াহ'লে বেয়া কেনেধৰণে হ'ব পাৰে? বেয়াটোতো হ'ব নোৱাৰে। প্ৰভু ভগৱন্তই বেয়া কথা নকয়, প্ৰভু ভগৱন্তই দুষ্কৃতি কাম নকৰে, প্ৰভু ভগৱন্তই হিংসা নকৰে, প্ৰভু ভগৱন্তই আত্মাস্বৰূপ সবাৰো আত্মাতে বিৰাজমান হৈ আছে। প্ৰভু ভগৱন্তই মিছা কথা নকয়, প্ৰভু ভগৱন্তই অশুদ্ধ কথা নকয়, প্ৰভু ভগৱন্তই অশুদ্ধ পূজা নহয়, প্ৰভু ভগৱন্তই তামসিক ৰাজসিক আহাৰ নাখায়, প্ৰভু ভগৱন্তই শুদ্ধ সাত্বিক আহাৰ খায়। তেনেহলে প্ৰভু ভগৱন্তৰ ভকতসকলে, ভক্তসকলে, প্ৰভুৰ নাম লোৱা ভক্তসকলে মিছা কথা কেনেকে ক'ব পাৰিব, বা তামসিক ৰাজসিক আহাৰ কেনেকে খাব পাৰিব? শুদ্ধ সাত্বিক আহাৰ প্ৰভু ভগৱন্তই খায় আৰু ভকতেও খায়। সেইকাৰণে প্ৰভুসকল, আমি সকলোৱে ভাবিব লাগে যে তোমাৰ ধৰ্ম কি বুলি ক'লে হিন্দু বুলি আমি সকলোৱে কয়। হিন্দু যদি হয় তেনেহলে তিলক ল'ব লাগে, শিৰত তিলক ল'ব লাগে সকলোৱে। মজহব ধৰ্ম আচৰণ কৰা মুছলিমবোৰ তেওঁলোকৰ মূৰত
টুপি থাকে না থাকে, যদি মজহব মুছলিম লোকে টুপি যদি নিজৰ ধৰ্মৰ কাৰণে পিন্ধিব পাৰে, খ্ৰীষ্টিয়ান লোকে ক্ৰুচ পিন্ধিব পাৰে, হিন্দু পুত্ৰ বিলাকে, হিন্দু ধৰ্মত থকা মানুহবিলাকে, ভক্তবিলাকে তিলক কিয় ল'ব নোৱাৰে? সেইকাৰণে আমাৰ হিন্দু সনাতন যদি ধৰ্ম হয়, তুমি যদি হিন্দু পুত্ৰ হয়, তেনেহ'লে সদায় শিৰত তিলক থাকিব লাগে। তে প্ৰভুসকল, আজিলৈ ইমানতে আমি ভিডিঅ'টি সমাপ্ত কৰিছোঁ, আৰু পিছৰ ভিডিঅ'ত আমি কিছু কথা পাম। ইয়াতে যদি কাৰোবাক দুখ দিব পাৰে, সকলোৱে মাফ কৰিব আৰু ক্ষমা কৰিব। আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। নমস্কাৰ।